Dear students, last class আমি বহুপদ chapter ওপৰত অধ্যয়ন কৰিছিলো। So আজি বহুপদৰ ওপৰত আমি আৰু কিছুমান বস্তু শিকিম। Okay, so প্ৰথমতে আমি চাওঁ আহাচোন। ইয়াতে twice x plus 3 ই কি হয়? এটা বহুপদ হয়। এতিয়া যোৱাকালি আমি কি শিকিছিলো? এটা বহুপদক আমি কেনেকৈ লেখত অঙ্কন কৰিব পাৰো, হয়নে? লেখ কেনেকৈ আঁকিব পাৰো এটা বহুপদৰ। So এতিয়া ইয়াৰ হেতু হৈছে জ্যামিতিক অৰ্থ। তো জ্যামিতিক অৰ্থটো কি পাইছিলো আমি তাৰ পৰা? কি হ'ব লাগে? যিটো বহুপদ আছে সেই বহুপদটোৰ মান শূন্য হ'ব লাগে, হয়নে? x ৰ কি মানৰ বাবে এই বহুপদটো শূন্য হ'ব? গতিকে ইয়াতে x ত কি বহালে তুমি শূন্য পাব বাৰু ইয়াত কোৱাচোন? এফালে আছে +3, হয়নে? So twice x ৰ জায়গাত তুমি যদি -3 বনাই দিব পাৰা, তেতিয়া দুটা কটাকটি গৈ থাকিব কিমান? শূন্য। এতিয়া twice x ক তুমি বনাবা কেনেকে -3? x is equals to -3/2 বহাই। twice x ৰ ঠাইত তুমি -3 বহা, twice x ৰ ঠাইত তুমি -3 কেনেকৈ বনাবা? ইকুৱেশ্যনটোৰ পৰা আমি পাই গলো যে x is equals to -3/2। গতিকে এতিয়া 2 আৰু 2 কটাকটি যাব, হয় নাই? 2 আৰু 2 কটাকটি যাব, থাকিব -3। So -3 plus 3 is equals to 0. Okay? So twice x plus 3 মান 0 হ'ব যেতিয়া x is equals to -3/2. Right? So ইয়াকে আমি কেনেকৈ কৰিব পাৰো আৰু কোৱাচোন? কেনেকৈ আমি সিধাই x is equals to -3/2 উলিয়াব পাৰো? যদি তুমি twice x plus 3 মান শূন্য বনাব লাগে, তুমি ইকুৱেশ্যনটো বনাই ললা। ই কি হল? Twice x is equals to -3. So x is equals to -3/2. So এই ধৰণে তুমি সিধাই ওলাব পাৰিবা। Right? আৰু ইয়াত কি কৰিলে? যেতিয়া তুমি লেখটো অঙ্কন কৰা বিভিন্ন বিন্দু লৈ, তেতিয়া কি দেখিবা যে লেখটোৱে x অক্ষত এটা বিন্দুত কাটিছে। সেই বিন্দুত যিটো x ৰ স্থানাংক হয়, x ৰ কোঅৰ্ডিনেটটো হয়, সেইটোৱে হৈছে কি? বহুপদটোৰ শূন্য। 3/2 হয়, -3/2। ইয়াতে -3/2 কি হয়? x স্থানাংক হয়, হয়নে? গতিকে আমি টুকি লম যে x is equals to -3/2 আমি কেনেকৈ পালো বাৰু? চোৱাচোন ইয়াতে এটা ট্ৰিক আছে। twice x plus 3 ইয়াৰ সাধাৰণ আৰ্হি হৈছে ax plus b। ওকে? ইয়াতে a হয় 2 আৰু b হয় 3, হয় নে নহয়? মিলি আছে, ৰাইট? আৰু উত্তৰটো কি হৈছে? -3/2। তাৰ মানে কি? -b/a, ৰাইট? আৰু b কি হয়? ধ্ৰুৱক পদ। আৰু a কি হয়? x ৰ সহগটো, x ৰ কোএফিচিয়েন্টটো। ওকে? সো এইটো হৈছে এটা ফৰ্মুলা। x is equals to -b/a. ওকে? ঠিক তেনেকৈ যদি ইয়াত তোমাক ওলাব দিয়ে যে x ৰ মান কিমান হ'ব, আমি প্ৰথমত ইয়াত সাধাৰণ আৰ্হিত লিখি লৈছো। ই 7x - 5 হৈ আছে। আমাক কি লাগে? ax plus b. সো প্লাস লাগে, গতিকে ইয়াক প্লাস বনাই লম। প্লাস বনাই দিয়াৰ লগে লগে -5 টো ব্ৰেকেটত আহিব, ৰাইট? সো a কিমান ইয়াতে হৈ আছে তেন্তে? a হৈ আছে 7, b হৈ আছে -5। মন কৰিবা, +5 নহয়, -5। ওকে? সো x ৰ মান কি হ'ব তেতিয়া হলে? -b/a, -b/a, b ৰ মান কিমান? b ৰ মান আকৌ -5, a ৰ মান হৈছে 7, গতিকে 5/7, মাইনাস প্লাস হৈ গল, ৰাইট? সো তেনেকে আমি ওলাব পাৰো -b/a, ধ্ৰুৱক পদ আৰু x ৰ সহগ। এতিয়া সাধাৰণতে ৰৈখিক বহুপদ ax plus b ৰ কেৱল এটাই শূন্য।
ওকে আৰু ই হল x is equals to minus b by a সেই কথাষাৰ মনত থবা কালিয়ে কৈছিলো আমি যদি ৰৈখিক বহুপদ হয় কি থাকিব সৰ্বোচ্চ এটা শূন্য যদি দ্বিঘাত হয় ম্যাক্সিমাম দুটা শূন্য যদি ত্ৰিঘাত হয় ম্যাক্সিমাম তিনিটা শূন্য ওকে সো ইয়াত ফৰ্মুলাটো মন থবা x is equals to minus b by a minus b মানে কি হৈছে ধ্ৰুৱক পদ আৰু a হৈছে x ৰ সহগটো গতিকে আমি কি দেখিলো ইয়াতে যে বহুপদটোৰ শূন্য আৰু সহগৰ মাজত সম্পৰ্ক আছে হয়নে সো যদি এটো দিয়ে এতিয়া ই কি হয় এটা দ্বিঘাত বহুপদ আৰু আমি জানো যে দ্বিঘাত বহুপদৰ অধিকতম বা ম্যাক্সিমাম দুটা শূন্য থাকে ওকে সো দুটা শূন্য আমি কেনেকৈ ওলাম সো শূন্য আৰু সহগৰ মাজতো আমি কিবা সম্পৰ্ক ওলাব লাগিব আছে জানো তেনেকুৱা কিবা সম্পৰ্ক সো আমি চাও আহা দ্বিঘাত বহুপদৰ শূন্য উলিয়াই ওকে সহগৰ মাজত কি সম্পৰ্ক আছে দ্বিঘাত বহুপদ শূন্য সপোজ আমি এক এক্সাম্পলটো ধৰি লৈছো 2m square plus 5m minus 12 ওকে ইয়াক তুমি এতিয়া উৎপাদক ৰূপত লিখিব লাগে মানে ফ্যাক্টৰাইজ কৰা তুমি ইয়াক মিডল টার্ম লৈ এধৰণে ফ্যাক্টৰাইজ কৰা 5m ক 12 into 2 কিমান 24 24 ৰ উৎপাদক বা মাল্টিপলছৰ হিচাপত ভাঙা কি হ'ব ইয়াত 2 12 2 6 2 3 হয়নে সো ইয়াক তুমি 5m কৰিব লাগে কেনেকৈ পাবা 5m কি হ'ব 2 into 2 4 4 into 2 8 আৰু ইয়াতে 3 সো 8 minus 3 যদি কৰা তুমি is equals to 5 পাবা হয়নে সো 5m ক লিখিব পাৰা 8 minus 3m সো তেনেকে ভাঙি আমি পাম m plus 4 twice m minus 3 মিডল টার্মটো নিশ্চয় পাৰা তোমালোকে 8 minus m 8 minus 5m 2m square plus 8m minus 5m minus 12 twice m common lola m plus 4 8 minus 3 sorry minus 3 common lola m plus 4 so kiman thakile m plus 4 common twice m minus 3 okay so teneke etu paise m plus 4 twice m minus 3 ঠিক আছে সো ইয়াৰ পৰা আমি কি পাম সো ইয়াৰ পৰা m plus 4 আৰু twice m minus 3 পাইছিলো তো তাৰ পৰা কি পাম আমি চাম তাৰে আগত তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ দিয়াছোন আমাক একেবাৰে সহজ প্ৰশ্ন এতে খুদিছে যে এটা তোমাক বহুপদ দিয়া আছে g of x is equals to 5x plus 1 ইয়াৰ মান তুমি নিৰ্ণয় কৰিব লাগে যেতিয়া তুমি x ৰ মান -1 বহোৱা ওকে সো ইয়াতে -1 বহাই দিয়া তুমি যেটো বহুপদ তোমাক দিয়া আছে আৰু তেতিয়া উত্তৰটো কিমান হ'ব সো 50 সেকেন্ডৰ সময় দিছো ৰেডি স্টার্ট
সময় সমাপ্ত হল সো অপশন হবো কিমান অপশন বি হৈছে শুদ্ধ উত্তৰ ওকে সো ভেৰি গুড নেক্সট আমি এই প্ৰশ্নটোলৈ আগবঢ়ি যাওঁ কি আছিল আমাৰ m plus 4 আৰু twice m minus 3 ঠিক তেনেকৈ ইয়াতে চোৱাচোন ইয়াত আমি কি পালো যেহেতু আমি শূন্য পাব লাগে হয়নে বহুপদটোৰ মান সো ইজ ইকুয়ালস টু শূন্য লিখি ললো দুটাক আমি এই ধৰণে ভাঙিলো উৎপাদকত m plus 4 twice m minus 3 তো দুটাকে এতিয়া শূন্যৰ সমান কৰিলো শূন্যৰ সমান কৰাৰ লগে লগে কি হল m is equals to minus 4 আৰু ই twice m is equals to 3 plus 3 যেনো ই already minus আছিলে so side change হৈ যোৱাৰ লগে লগে plus হৈ গল sign ও change হৈ গল এতিয়া m ৰ মানহে লাগে twice m হে পাইছো m is equals to 3/2 so দেখিলানে দুটা পালো এটা পালো minus 4 এটা পালো 3/2 ওকে সো এটা কিবা সম্পৰ্ক আছে জানো সহগৰ মাজত আৰু শূন্যৰ মাজত কি সম্পৰ্ক আছে বাৰু কোৱাচোন আমি চোৱাচোন আমি যদি শূন্য দুটাৰ যোগফল উলাও তেতিয়া হলে কি হ'ব -4 plus 3/2 is equals to তুমি 2 ললা LCM লসাগু then -8 plus 3 থাকিলে ওপৰত so -5/2 এতিয়া -5/2 কি বল লিখিব পাৰি আছোচোন -5/2 কি হয় এই ইকুৱেশ্যনটো চোৱা আৰু ইয়াৰ পৰা 5 ইয়াত পাইছো 2 ইয়াত পাইছো তাৰ মানে -5/2 মানে কি হয় ইয়াৰ সাধাৰণ আৰ্হি হৈছে ax² + bx + c তাৰ মানে আমাৰ a হৈছে 2 b হৈছে 5 আৰু c ৰ মান হৈছে -12 তাৰ মানে কি পালো -b/a আমি পালো নে right ধৰিব পাৰিছা -b/a পাইছো ঠিক তেনেকৈ যদি গুণফল বা পূৰণফলটো উলাও তেতিয়া কি হ'ব -4 into 3/2 গতিকে is equals to -12/2 আকৌ 12 আৰু 2 আমাৰ a আছিলে 2 b আছিলে 5 c আছিলে -12 মন কৰিবা ওকে সো ইয়াত কি পাইছো আমি -12/2 তাৰ মানে -2 এটা আছে 12/2 -12 মানে হৈছে -12 গুটিটো মানে হৈছে c 2 মানে হৈছে a সো c/a এই ক্ষেত্ৰত -b/a এই ক্ষেত্ৰত কিন্তু c/a plus c/a ওকে সো ইয়াত আমি পালো ঠিক তেনেকৈ এটো বেলেগ এটা উদাহৰণ 2x² - 15x + 24 ইয়াতো যদি তুমি এতিয়া কৰা x plus x দুটা যদি শূন্য তুমি যোগ কৰা কিমান পালা 15/2 তাৰ মানে -b/a আকৌ হয়নে a ৰ মান ইয়াত কিমান 2 b ৰ মান -15 c ৰ মান 25 ইয়াতে কি পাইছে 15/2 তাৰ মানে b আছিলে -15 গতিকে -15 মানে হৈছে -b/a তাৰ মানে কি -15/2 is equals to 15/2 হয়নে সো -b/a ঠিক তেনেকৈ যদি গুণফলটো উলোৱা 5/2 into 5 is equals to 25/2 25 কি হয় বহুপদটোৰ c হয় রাইট আৰু 2 কি হয় a হয় গতিকে দুটা উদাহৰণতে আমি কি দেখিলো চালানে -b/a হয় শূন্য দুটাৰ যোগফল আৰু পূৰণফল হয় c/a ওকে যদি m
আৰু n আমি ধৰিছো আমি দুটা যেহেতু দ্বিঘাত বহুপদ হয় ম্যাক্সিমাম আমাৰ দুটা থাকিব শূন্য এটা শূন্যক m ধৰিলো আনটোক n ধৰিলো যেতিয়া যোগ কৰিবা দুটা সদায় -b/a যেতিয়া দুটা পূৰণ কৰিবা সদায় c/a ওকে এই দুটা খুব ইম্পৰ্টেন্ট ফৰ্মুলা হয় এই ধৰণৰ প্ৰশ্ন কিন্তু আহে পৰীক্ষাত ওকে সো ই হল c/a আৰু ই হল -b/a সো ইয়াক মনত থবা তোমালোকে ওকে গতিকে যদি সাধাৰণতে তোমাক সোধা হয় যে ax² + bx + c কি হয় এটা দ্বিঘাত বহুপদ হয় ইয়াৰ যদি আলফা আৰু বিটা দুটা শূন্য হয় তেন্তে হলে আলফা + বিটা কি হ'ব -b/a আলফা * বিটা কি হ'ব c/a ওকে সেটো মনত থবা তোমালোকে ইয়াতে কি কৈছে এতিয়া আমি বহুপদ এটাৰ শূন্যবোৰ নিৰ্ণয় নকৰাকৈ শূন্যবোৰৰ যোগফল আৰু গুণফল পাব পাৰো হয় নাই right okay so এখিতে তোমালোকক এটা প্ৰশ্ন সুধিছো একেবাৰে সহজ প্ৰশ্ন ইয়াতে কৈছে যে n মাত্ৰা বহুপদৰ কি থাকে এটা শূন্য থাকে নে অধিকতম nটা শূন্য থাকে নে ন্যূনতম nটা শূন্য থাকে নে nতকৈও বেছি শূন্য থাকিব পাৰে ওকে একেবাৰে সহজ প্ৰশ্ন 50 সেকেন্ডৰ সময় দিছো আমাক উত্তৰটো জনোৱা ৰেডি স্টাৰ্ট So কিমান হ'ব answer n মাত্ৰা যেহেতু হয় অধিকতম nটাই থাকিব পাৰিব right option b যেনেকৈ দ্বিঘাতৰ ম্যাক্সিমাম দুটা ত্ৰিঘাতৰ ম্যাক্সিমাম তিনিটা ঠিক তেনেকৈ যদি n মাত্ৰা হয় ম্যাক্সিমাম nটা ওকে এতিয়া কি কৰিম আমি এতিয়া জানো যে দ্বিঘাত বহুপদৰ শূন্যবোৰৰ যোগফল আৰু পূৰণফল কেনেকৈ আমি নিৰ্ণয় কৰিব পাৰো জানো নাই ফৰ্মুলা দুটা যোগফল যদি m + n দুটা m আৰু n দুটা যদি কি শূন্য হয় -b/a m আৰু n যদি দুটা শূন্য পূৰণফল হ'ব c/a সো এই ফৰ্মুলাটো ইউজ কৰি আমি এতিয়া কিছুমান বহুপদৰ কি শূন্যবোৰৰ যোগফল আৰু গুণফল নিৰ্ণয় কৰোৱা হচোন ওকে ইয়াতে কি দিছে x² - 5x + 8 সো আমাক কি লাগিব a b আৰু c তিনিটাৰ মান লাগিব কিন্তু যোগফলৰ বাবে a আৰু b গুণফলৰ বাবে a আৰু c ৰাইট সো আটাইবোৰ মান আমি লিখি লম আগেই সাধাৰণ আৰ্হি আমি জানো ax² + bx + c এইটো এটা মাইনাস আছে দেখিছানে সো মাইনাসটো আমি প্লাস হলে পৰিণত কৰি লব লাগিব ৰাইট সো প্লাস দিম যদি -5 হ'ব b ৰ মান ওকে তাৰ মানে ইয়াক কেনেকৈ লিখিলো আমি x² + -5x + 8 ইয়াত হ'ব 1 হ'ব a -5 হ'ব b c হ'ব 8 ওকে সো যোগফল আমি জানো কিমান হয় আলফা + বিটা -b/a আলফা বিটা ইয়াত আমি এনে ধৰি লৈছো ওকে ৰুট দুটা বা শূন্য দুটা আমি আলফা বিটা বুলি ধৰি লৈছো তুমি m + n লিখিব পাৰা ওকে সো
b by a, b টাকো -5 আছে গতিকে ব্র্যাকেটত ভৰাই -5 লিখিলা ওকে ইয়াত যদি তুমি -b by a কৰি suppose মাইনাস ইয়াত আছে b ৰ মান 5 হয় বুলি যদি বহুৱা ইয়াৰ আনসাৰ থাকিব -5 কিন্তু -5 নহয় কিন্তু উত্তৰ ওকে b ৰ লগত এটা মাইনাস আছে কিন্তু b ৰ নিজৰো কি হয় মানটো -5 এ হয় তো তুমি -5 এ বহাব লাগিব ঠিক আছে যদি +5 বহুৱা উত্তৰটো ভুল হ'ব সো +5 হল উত্তৰ নেক্সট গুণফল বা পূৰণফল আলফা ইনটু বিটা is equals to c by a c হৈছে 8 আৰু 1 so alpha beta is equals to 8 ঠিক তেনেকৈ ইয়াৰ মান চোৱা ইয়াত কি আছিল -3 এই ধৰণৰ আছিল সিধা আমাক কি লাগে ax square plus bx plus c হে লাগে আমাৰ ওচৰত ax square আছে আমাৰ ওচৰত c ও আছে কিন্তু x টাৰ্মটো নাই আমাৰ ওচৰত হয়নে x টাৰ্মটো নাই তো x টাৰ্মটো নথকাৰ বাবে আমি এই ধৰণে বনাই লৈছো 6k square x ৰ কাৰণে জায়গা থলো -3 ওকে প্লাস 0 into k কৰিছো 0 into k কি 0 হয় এটো লিখা বা নিলিখা একই কথা কিন্তু যেহেতু আমাক এই ধৰণে সাধাৰণ আৰ্হিত লাগে তুমি এই ধৰণে নবনালেও হ'ব যদি তুমি লিখিব পাৰা যে সিধাই যদি 6k square -3 চাই যদি তুমি a ৰ মান b ৰ মান আৰু c ৰ মান লিখিব পাৰা a 6 b নাজানো c 3 b যদি নাই তাৰ মানে 0 সিধাই তুমি এনেকৈ লিখিব পাৰা ওকে b is equals to 0 so a b c ৰ আমি মান জানো a 6 b 0 c -3 okay so এতিয়া যোগফল আমি কি জানো alpha plus beta is equals to minus b by a very good alpha plus beta is equals to minus b by a so b ৰ মানটো 0 হয় 0 লগত যদি তুমি যিকোনো সংখ্যা এটা হৰণ কৰা তেতিয়া উত্তৰটো কি হ'ব উত্তৰটো 0 হ'ব হয় নে নহয় 0 যদি 0 নিউমাৰেটৰ বা লবত থাকিব লাগিব যদি হৰত থাকে তেতিয়া হলে নহব কিন্তু ওকে তলত থাকিব নোৱাৰে তুমি 6 divided by 0 is equals to 0 লিখিবলে নোৱাৰা ওকে কিন্তু 0 divided by 6 is equals to 0 লিখিব পাৰা 0 তলত আহিব নোৱাৰে কেতিয়াও হৰণৰ ক্ষেত্ৰত ওকে so is equals to 0 এতিয়া যদি পূৰণফল উলাও আমি কি জানো alpha beta is equals to c by a c is equals to -3 by 6 right so alpha beta is equals to তেনেকে উলিয়ালো নেক্সট এতিয়া ইয়াত কৈছে x square plus 7x plus 12 so ইয়াৰ যোগফল আমি জানো -b by a b আছে 7 a আছে 1 ফৰ্মুলাত আছে মাইনাস এটা গতিকে -7 by 1 c by a হৈছে গুণফলৰ ফৰ্মুলা c হয় 12 a হয় 1 so is equals to 12 so দেখিলানে কেনেকৈ ইমান সহজ আমিতো ইয়াত নাজানোৱে শূন্যবোৰৰ মান কিমান হয় শূন্যবোৰৰ মানটো আমি গমেই নাপাওঁ তথাপিতো শূন্যৰ যোগফল আৰু শূন্যৰ গুণফল আমি উলিয়াব পাৰিছো কোনটো ফৰ্মুলা ইউজ কৰি -b by a আৰু c by a এই দুটা ফৰ্মুলা ইউজ কৰি ওকে সো এই ফৰ্মুলাটো খুব ইম্পৰ্টেন্ট হয় কিন্তু তোমালোকে এটো নাপাহৰিবা এক মাৰ্কৰ কোৱেশ্চন এটা আহে এনেকুৱা ধৰণৰ প্ৰত্যেক বছৰে আহা দেখিছো ওকে সো ঠিক তেনেকৈ ইয়াত চোৱাচোন কি আছে বহুপদটো দিয়া আছে y square minus y minus 12 সাধাৰণ আৰ্হি কি হয় ax square plus bx plus c এতিয়া তোমালোকে ইয়াতে x নাই বুলি তুমি ইয়াক বহুপদ নহয় ক'ব নোৱাৰা
x টো এটা চলকহে হয় x থাকিব পাৰে y থাকিব পাৰে z থাকিব পাৰে r থাকিব পাৰে যিকোনো alphabet যিকোনো বৰ্ণমালা থাকিব পাৰে ওকে সো y আছে যেনিবা ইয়াতে তাৰ মানে ay square plus by plus c ৰ লগত তুমি কম্পেয়াৰ কৰা ইয়াক ওকে সো এই দুটাক যদি কম্পেয়াৰ কৰা কি পাবা a is equals to 1 b is equals to minus 1 c is equals to minus 12 so দেখিছানে সবতে মাইনাস আছে কিন্তু তাৰ বাবে এই দুটা মাইনাসত আহিছে -1 আৰু -12 ওকে সো a b c ৰ মান জানো আমি সো বহাই দিয়া alpha plus beta minus b by a minus -1 by 1 is equals to 1 alpha beta is equals to c by a so -12 by 1 is equals to -12 okay বুজি পাইছা সো দ্বিঘাত বহুপদৰ গঠনো আমি কৰিব পাৰো এটা উলটাটো কৰিব পাৰো তোমাক যদি বহুপদটো দিয়া থাকে তাৰ পৰা তুমি শূন্য দুটাৰ যোগফল আৰু গুণফল উলাব পাৰা হয়নে এতিয়া তোমাক বহুপদটো দিয়া নাই সাপোজ তোমাক এটো দিয়া নাই তোমাক উলটাটো দিয়া আছে তোমাক কৈছে যে এটা বহুপদৰ যোগফল -7 এটা বহু আৰু গুণফল 12 বহুপদটো লিখা কেনেকৈ লিখিম আমি একদম সহজ হয় ইয়াৰ বাবেও এটা ফৰ্মুলা আছে ওকে মিলাই চোৱাচোন তুমি এই দুটাৰ পৰা এটো বনোৱা একেবাৰে সহজ নহয় নে কি লিখো আমি x square আৰু plus 7x আহিছে plus 12 আহিছে এটো কেনেকৈ লিখিব পাৰো আমি suppose x square plus ইয়াৰ পাটো আমি গম পাও ফৰ্মুলাটো জানো -b by a তাৰ মানে তলত 1 আছে আমি গম পাইছো সো ax square ওকে আৰু a ৰ মান কি হয় 1 হয় সো 1x square 7x তাৰ মানে minus right plus 12 তাৰ মানে মাজত আমি মাইনাস এটা দিব লাগিব ax square minus bx b মানে কি হৈছে alpha plus beta sum মানে শূন্য দুটাৰ যোগফল তাৰ আগত মাইনাস সাইন এটা ইনটু x প্লাস শূন্য দুটাৰ পূৰণফল এটো হৈছে ফৰ্মুলা ওকে x square minus -7x plus 12 তাৰ মানে ঠিক তেনেকৈ y square minus 1y plus -12 সো ইয়াক কি লিখিব পাৰো আমি এটা কি হয় x square minus alpha plus beta ৰ মান হয় -7 আৰু 1 আৰু alpha into beta ৰ মান হয় beta ক্ষেত্ৰতে alpha into beta ৰ মান হৈছে 12 আৰু -12 ওকে সো এটো হৈছে ফৰ্মুলা সো কিতে আৰু এটা প্ৰশ্নৰ উত্তৰ দিয়া আমাক এই প্ৰশ্নটো 3x plus 3 ইয়াৰ মান শূন্য হ'ব যদি x ৰ মান কিমান হয় x ৰ মান কিমানৰ বাবে 3x plus 3 মান শূন্য হ'ব x ৰ মান তুমি যদি 1 বহোৱা তেতিয়া পাবা নে শূন্য নে -1 বহালে শূন্য পাবা নে -3 নে 3 বহালে পাবা ওকে সো 60 সেকেন্ডৰ সময় দিছো ইয়াৰ বাবে ৰেডি স্টাৰ্ট
সো কিমান পালা আনসার অপশন বি হয়নে অপশন বি হয় শুদ্ধ আনসার ভেরি গুড সো নেক্সট এতিয়া চোৱাচোন ইয়াতে আমি কি গম পালো যে সাধাৰণতে যদি আলফা আৰু বিটা দ্বিঘাত বহুপদটোৰ শূন্য হয় তেন্তে বহুপদটো হ'ব বহুপদটোৰ উৎপাদকৰ ৰূপত তাৰমানে x minus alpha x minus beta okay x minus alpha into x minus beta ইয়াক যদি তুমি ভাঙা তুমি পাবা x square minus alpha plus beta into x plus alpha beta যদি ইয়াক ভাঙা তুমি এটো পাব পাৰিবা ওকে আলফা আৰু বিটা তোমাক যদি বহুপদৰ শূন্য দিয়া সাপোজ কৈছে যে শূন্য হয় 7 আৰু 8 তুমি কি কৰিবা সিধাই x minus 7 into x minus 8 কৰি দিবা আৰু ইয়াক ভাঙি দিবা যদি এই ফৰ্মুলাটো তোমাৰ মনত নাথাকে ওকে যদি থাকে তো ভেৰি গুড যদি নাথাকে তুমি ইয়াক ভাঙি দিলে হল ঠিক আছে সো আমি কিছুমান উদাহৰণ চাম এতিয়া যেনে কৈ 3 আৰু 5 দিয়া আছে শূন্য দুটা সো আমি কি কৰিম হয়তো x minus 3 into x minus 5 কৰিম নহলে কি কৰিম আমি x square minus alpha plus beta into x plus alpha into beta alpha beta কি হয় 3 আৰু 5 তাৰমানে শূন্য দুটা হয় সো alpha beta শূন্য আমি ধৰিলো alpha is equals to 3 beta is equals to 5 সো আমি লিখিব পাৰিম যে শূন্যবোৰৰ যোগফল উলাম আৰু শূন্যবোৰৰ পূৰণফল উলাম 3 plus 5 8 শূন্যবোৰৰ পূৰণ 3 into 5 is equals to 15 so যোগফল আছে পূৰণফল আছে ফৰ্মুলা বহাম সিধা x square minus alpha plus beta x plus alpha beta right so alpha plus beta কিমান আমি উলাই থৈছো 8 alpha beta উলাই থৈছো 15 so দুটা মান বহাই দিয়া alpha plus beta 8 x square minus 8x plus 15 is equals to 0 right so আমাৰ বহুপদটো so দেখিলানে কেনেকৈ শূন্য দিয়া থাকিলে আমি বহুপদটো উলাব পাৰো একেবাৰে সহজ হয় হয়নে ঠিক তেনেকৈ আৰু এটা উদাহৰণ যেনেকৈ 2/3 3/2 আকৌ আমি আলফা বিটা ধৰি লম alpha is equals to 2/3 beta is equals to 3/2 তুমি কিন্তু আলফাৰ ঠাইত m বিটাৰ ঠাইত n বুলিও ধৰিব পাৰা ওকে যিকোনো তুমি ইউজ কৰিব পাৰা বা আলফা আৰু বিটাও লিখিব পাৰা ঠিক আছে যিটো তোমাৰ সুবিধা হয় এতিয়া তুমি যোগফল উলাবা 2/3 plus 3/2 LCM ললা 3 আৰু 2 উলাল 6 কেনেকৈ কৰে জানা নহয় ফ্ৰেকশনস ভগ্নাংশৰ কেনেকৈ যোগ কৰে আমি সৰু ক্লাছতে শিকি আইছো হয়নে 4 plus 9/6 13/6 ঠিক তেনেকৈ পূৰণফল alpha into beta 2/3 into 3/2 কটাকটিয়ে গল হয়নে 2 আৰু 2 3 আৰু 3 থাকিল কিমান মাত্ৰ 1 গতিকে alpha plus beta জানো 13/6 alpha beta জানো 1 ফৰ্মুলাও জানো আমি x square minus alpha plus beta x plus alpha beta alpha plus beta মান কিমান উলাই থৈছো আমি 13/6 alpha beta মান কিমান 1 right so 13/6 আৰু 1 ইয়াক ভাগি দিয়া এতিয়া আকৌ এই 6 টুক আমি ভাগি গতিকে কি কৰিম আটাই কেইটাক 6 ৰে পূৰণ কৰি দিম 6x square 6 6 কটাকটি গৈ 13x থাকিল এফালে 6 ওকে বুজি পাইছা নে কি কৰিলো আমি ইয়াক 6 ৰে মাল্টিপ্লাই কৰি দিলো সবকে 6 আৰু 6 কটাকটি গল 6x square minus 13x plus 6 ওকে বুজি পাইছা নে একেবাৰে সহজ হয় হয়নে আমি কি কৰিব লাগে খালি ঠিক তেনেকৈ এটো চাই লোৱা দেখিবলৈ ডাঙৰ লাগিছে হয়নে গুটেটো আলফা হয় গুটেটো বিটা হয় তুমি আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা উলুৱাটো
আটাইতকৈ বেছি ইম্পৰ্টেন্ট হয় সো আলফা বিটা আৰু আলফা প্লাস বিটা তুমি উলাই লবা আলফা প্লাস বিটা তাৰ মানে -3 প্লাস 2 root 5 plus -3 minus 2 root 5 যদি ভাঙি দিয়া কটাকটিয়ে যাব 2 root 5 কটাকটি গল সো -6 হে থাকিলে alpha into beta -3 plus 2 root 5 -3 minus 2 root 5 এতিয়া ইয়াক চোৱাচোন a plus b into a minus b ফৰ্মত আছে হয় না a হৈছে -3 দুটা ক্ষেত্ৰতে আৰু ইফালে 2 root 5 হৈছে b ৰ মান সো আমি কি জানো a square minus b square so -3 square minus 2 root 5 square so এক যদি ভাঙা কি হ'ব 9 minus 2 square root 5 square যেটা ইয়াত দুটা আছে সচোন আৰু দুটা মাল্টিপ্লাই হৈ আছে কিন্তু পূৰণ হৈ আছে গতিকে স্কয়াৰ টো দুটাতে ডিস্ট্ৰিবিউট হ'ব ওকে so 4 into 5 তাৰ মানে 9 minus 20 is equals to -11 so যোগফল উলালো পূৰণফল উলালো এতিয়া আৰু হে কি ফৰ্মুলাটোহে মাত্ৰ into x plus alpha beta একদম সহজ হয়নে so x square alpha plus beta minus 6x alpha into beta minus 11 এক ভাঙি দিয়া আকৌ x square plus 6x minus 11 right so পাৰিবানে তোমালোকে একদম সহজ হয় হয়নে এতিয়া এই প্ৰশ্নটোৰ উত্তৰ আমাক জনোৱা শেষত কৈছে যে x square minus 4 বহুপদৰ শূন্যবোৰ কি হয় চাৰিটা অপচন দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰ মাত্ৰ এটা হয় ওকে সো 60 সেকেন্ডৰ সময় দিছো আমাক উত্তৰটো জনোৱা ৰেডি So, কিমান পালা উত্তৰ অপশন সি কাৰেক্ট আনসাৰ হয় ৰাইট সো ভেৰি গুড ষ্টুডেন্টস গতিকে আমি শিকিলো কেনেকৈ শূন্যবোৰ নজনাকৈ আমি শূন্যবোৰৰ যোগফল আৰু পূৰণফল উলিয়াব পাৰো আৰু কেনেকৈ আমি শূন্যবোৰ দিয়া থাকিলে বহুপদটো দুটাকৈ উলাব পাৰো হয়নে আলফা প্লাস বিটা ইনটু আলফা বিটা উলাই পেলাই ফৰ্মুলাটো কি আছিল x square minus alpha plus beta x plus alpha beta right আৰু যদি তোমাক উলুটাটো হয় বহুপদটো দিয়া আছে তেতিয়া আমি কি কৰো alpha plus beta is equals to minus b by a alpha beta is equals to c by a so এই দুটাই খুব ইম্পৰ্টেন্ট হয় দুটা ফৰ্মুলা তোমালোকে মনত ৰাখিবা নেক্সট ক্লাছত আমি আৰু কিছুমান বস্তু শিকিম আজি ক্লাছটো ইমানতে সামৰিছো ধন্যবাদ